হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। আমি গোটেইবোৰে ওলালোঁ খানা খাওঁ বুলি। খানা মানে আমাৰ বাচ্চাকেইটাই সকলো টিকলা টিকলিকেইটাই নাচিছিলে তাৰমানে বিহুত প্ৰগ্ৰেম এটামান নহয় কৰিছিলে 2-3টামান। চ' সিহঁতে তাতে অকণ মানে নিচুকনি বঁটা হিচাপত পইচা পাইছিলে। তো সেইবোৰ পইচাকেইটা আমি জমা কৰি থৈ দিলোঁ মানে পিছলৈকে খানা খাম বুলি। তো বহুত দিনৰ পিছতে আমি খানাটো মানে ফাইনেলি খালোঁ আৰু দেওবাৰ চাই কিনে সকলো সুবিধা মিলি। তাৰপৰা সেইকাৰণে গোটেইবোৰ ঘৰৰে মানুহ আমাৰ। তো ওচৰতে মামাহঁতৰ ঘৰতে খানা খাবলৈ আহিলোঁ। আহি আৰু গোটেইবোৰ একেলগে লাগি গ'লোঁ চবেই আৰু মিলি কিনে খাম বুলি ভাবিছোঁ। তো সকলোৱে কামত পূৰা আটা বাটা কৰি দিলে। তো এইফালে পোলাওৰ কাৰণে পূৰা ৰেডি হৈ আছে। তো এইফালে বয়ে পোলাও বনাই আছে ভিতৰত। বয়ে চাপৰ কাৰণে এখন টুল লৈ লৈছে পূৰা। তো এইটো আমাৰ মামাহঁতৰ ঘৰে হয়, ওচৰৰে হয়। তো আৰু বাহিৰতো কিছুমান মানে আইটেম বনাই আছে, যেনে মাছ মাংসখিনি বা দাইলখিনি বাহিৰতে বনাইছে। তো বাহিৰত খৰিত বনালে সোৱাদ হয়, খাই ভাল লাগি দিয়কচোন। তো মাছ ফ্ৰাই চলি আছে। তো মাছ ফ্ৰাই কৰি থাকোঁতে গৰম মাছ ফ্ৰাই বাচ্চাকেইটাকো দি দিলে। সিহঁতেতো আৰু ভাতৰ লগত মাছ নাখায় ন, তেনেকৈ চিকেনে খাব। তো সেইকাৰণে ভাজোঁতে এপিচ সিহঁতক দি ল'লে। তাৰপৰা মোৰ এজনী জা হয়, তো তাই পানী খাই আছে পূৰা গৰমত, মানে জুইত বনাই ভাগৰ লাগি গ'ল। তো ঠাণ্ডা পানী খাইছে, তাইক আমি জোকাই আছিলোঁ। তাৰপৰা এইবিলাক চব ৰেডি কৰি দিছোঁ আৰু তাই বনাব। তো আমি সকলোৱে মানে ৰেডি কৰি দিছোঁ আৰু আমি হেল্প কৰি দিছোঁ চবকে। মাছৰ আঞ্জা বনাইছে। তো ঘৰৰে কিবা টেঙা শাক এটা আছিলে, টেঙাটোৰ নামটো পাহৰিলোঁ মই। চ' টেঙা শাকটোৰ নাম মই পাহৰিলোঁ, মানে অকণ লতা টেঙা পাতটো মই পাহৰিছোঁ নামটো। তো টেঙা শাক বনালে তাই। তাৰপিছত মাংস পূৰা জুইত পাতি দিছে। তো মাংসৰ কালাৰ দেখিছেনে, পূৰা মছলা দি দিছে আৰু পূৰা ৰেড চিলি আহিবৰ কাৰণে। তো কালাৰটো দেখি ধুনীয়াই লাগিছে। তো খায়ো সোৱাদ হৈছিলে। তো পূৰা মাংস পূৰা জুইত গৰম বনাই আছে। তো বাচ্চাকেইটাই সিফালে খেলি আছে আৰু গোটেইকেইটাই মিলি ভালো পাইছে। তো তেনেকৈ বাচ্চাবোৰে ভাল পায় খানা চানা খালেও বা ফূৰ্তি পালে। সিহঁতেতো খাই ন কিমান, এনেই ফূৰ্তিটোহে বেছি। চ' সিহঁতে পূৰা খেলি আছে। তো আমি গোটেই ডাঙৰবিলাকে লগে ভাগে বহি আৰু পূৰা বনাইও আছে, হেৰি কৰিলোঁ। তাৰপৰাই সকলোবোৰ বাচ্চা আহি গ'ল। তাৰপিছতে বাচ্চাবোৰক ঠাণ্ডা আৰু চিপছ দিলোঁ খাবলৈ। তো সিহঁতে বহুতে ফূৰ্তি পাইছে। তো ঠাণ্ডা বুলি কওঁতে গোটেইবোৰ বাচ্চাই দৌৰি আহিছে। তো সিহঁতক ঠাণ্ডা বিলাই দিলোঁ টিকলাকেইটাক। তো টিকলাকেইটাই তেনেকৈ দৌৰি আছে, খেলিও আছে। তো ঠাণ্ডা বুলি ক'লে সঁচাই দৌৰি আহিছে। ঠাণ্ডা খোৱাটো বেয়া, কিন্তু নাই, বাচ্চাবিলাকে ঠাণ্ডা খায়ে। তো তাৰপিছত ঠাণ্ডা খালে। খাই মেলি ইফালে ভাত দি দিলোঁ আৰু অলপ পিছতে টিকলাকেইটাক প্ৰথমতে ভাত দি দিলোঁ। তো আমি খাওঁতে দেৰি হৈ গ'ল। তো সিহঁতক ভাত পূৰা দি দিলোঁ বাচ্চা পাৰ্টিকেইটাক। তো সেইদিনাখন মোৰ এটা ঘটনাও ঘটি গ'ল। চ' মোৰ পূৰা অভাৰ গেষ্ট্ৰিক হৈ একেবাৰে মানে মেডিকেল যাব লগা হ'ল। তো সেইখিনিতো আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। তো সেইটো কাৰণে এই ভিডিঅ'টো আপোনালোকক দেখুৱাই দিলোঁ। তো যোনটো গানত সিহঁতে ডান্স কৰিছিলে, নালাপৰা চং এটা আছিলে। চ' এইটো সিহঁতে নাচিছিলে। তো তাৰে মানে হেৰি কৰি আমি খানাটো খালোঁ। তাৰপিছত এইটো নেক্সট 2দিনমান পিছৰ ভিডিঅ' হয়। তো এইটো প্ৰথম ভিডিঅ'টো মানে শ্বৰ্ট হয় কাৰণে নেক্সট আৰু এইটো জইন কৰি দিলোঁ আৰু আপোনালোকৰ ভিডিঅ'টো। তো মোৰ ফ্ৰেণ্ডৰ কাকুৰ ছোৱালীৰ বাৰ্থডে আছিলে। তো দিনতে বাৰ্থডে পাতিছিলে। তো সেইকাৰণে আমি বাৰ্থডে দিনতে আহিলোঁ গোটেইবোৰ লগ হয়। তো দেখিছে সিহঁতক আগৰ ব্লগত, নতুন ফ্ৰেণ্ড আমাৰ সৰু ল'ৰাৰ লগৰ একেলগে পঢ়া। কাকুৱে পূৰা আমাক জুচ আনি দিছে। তো বাৰ্থডে গাৰ্লৰ মা হয় কাকু। তো আপোনালোকে দেখিছে আগৰ ব্লগত। তো আমি গৰমতে জুচ খাই ল'লোঁ সকলোৱে। আমাৰ নিবেদিতা, তাই অকণমান দেৰিকৈ আহিলে। তাৰপিছত তাই জুচ খাইছে। তো বাচ্চাবোৰ পূৰা ফ্ৰেণ্ড পাই কিনে পূৰা খেলি আছে। কিন্তু মোৰ সৰু বাচ্ছাটো অনা নাই দেই। তো নাহিলে তো তাক মই ডাঙৰটোকে লৈ আহিলোঁ। তাৰপিছতে কাকুহঁতৰ ফ্লেটৰ ঘৰটো চাব আহিলোঁ। চান্স পাওঁতে পূৰা দেখুৱাই দিলে। তো প্ৰথমবাৰ আহিছিলোঁ সিহঁতৰ ঘৰত। তো সেইকাৰণে ৰুমটো দেখুৱাবলৈ লৈ আহিলে ওপৰলৈ। তো আহি আমি এনেই থুলমূলকৈ অকণমান ঘৰটো চালোঁ। তো মই ব্লগত বেছি ভিডিঅ'টো দেখুৱাব নহ'ল। তো এনেই অকণমান ভিডিঅ' কৰি দিলোঁ। তো পিছলৈকে আহিলে আপোনালোকক নিশ্চয় দেখুৱাম ঘৰটো। তো তেনেকৈ দেখাতে ধুনীয়াকৈ ৰাখিছে পৰিপাটিকৈ ঘৰটো। তো ইহঁতকেইজনীয়ে পূৰা মোক জোকাই আছিলে, মানে কেমেৰাটো অন কৰাৰ বাবে। তো এনেই অকণমান দেখাই দিলোঁ। তাৰপৰা আমি ঘৰটো চাই মেলি তললৈ নামি আহিলোঁ। অকণমান জিৰাই মেলি আমি ভাত খাই মেলি আহিলোঁ। তো ভিডিঅ'টো আজি ইমানতে। বাই বাই।